নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ এপ্ৰিল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে ১০টাকৈ মহাবিস্ফোৰণ মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। হয় বন্ধু বান্ধৱীসকল, কি মন্তব্য কৰিছে অখিল গগৈ নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। উজনি অসমত থুলিচাত হ'ব বিজেপি। উজনি অসমৰ জনতাই প্ৰথম পৰ্যায়ৰ ৫টা লোকসভা সমষ্টিতে প্ৰত্যাখ্যান কৰিছে বিজেপিক। এইবাৰ মোদী আৰু বিজেপিৰ পৰা গণতন্ত্ৰ ৰক্ষা আৰু সংবিধান ৰক্ষাৰ সিদ্ধান্ত লৈছে জনতাই। এতিয়া দেশত মোদীৰ কোনো টৌ নাই, বিজেপিক কোনেও ভয় নকৰিব। মোদী RSS বিজেপিৰ পৰা দেশখনক বচোৱাৰ দায়িত্ব ৰাইজৰ। বিজেপি পুনৰ জিকিলে দেশৰ সংবিধানেই সলনি কৰি পেলাব। বিজেপিয়ে যোৱা ১০ বছৰে মুছলমানসকলক শান্তিৰে থাকিবলৈ দিয়া নাই। যোৱা ১০ বছৰে অত্যাচাৰ চলাই আছে বিজেপি চৰকাৰে। মুছলমানসকলৰ ঘৰ উচ্ছেদ কৰিছে, বুলডোজাৰ লগাই ঘৰ ভাঙি পেলাইছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিবলৈ মই অকলেই কাফি বুলি এয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই ভয় কৰা একমাত্ৰ মানুহজনেই হৈছে অখিল গগৈ। দেশ বচাবলৈ, জাতি বচাবলৈ বিজেপিৰ বিৰুদ্ধে ভোট দিবই লাগিব জনতাৰ। কেৱল এয়াই নহয়, বিজেপিক ভোট দিয়া আৰু মুছলমান ৰাইজে নিজৰ ভৰিত কুঠাৰ মৰা একেই কথা। ধুবুৰীৰ জনতাই এতিয়া বিকল্প কেৱল ৰকিবুল হুছেইন। নৰেন্দ্ৰ মোদীতকৈ বেছি গালি পাৰিব মন যায় মৌলানা বদৰুদ্দিন আজমলক। বদৰুদ্দিন আজমল সহ AIUDFৰ সকলো বিধায়কেই বিজেপিৰ মানুহ। বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল, AIUDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল। AIUDF নাইকিয়া হ'লেই বিজেপিয়ে হিন্দু মুছলমান ৰাজনীতি কৰিব নোৱাৰিব, এনেকুৱাকৈ মন্তব্য কৰিছে। বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থাকিব তিনি গগৈ। ২০২৬ত বিজেপিক আৰু AIUDFৰ ব্ৰহ্মপুত্ৰক ডুবাই দিয়া হ'ব বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে। অৰুণোদয় আঁচনি দিম বুলি মহিলাসকলক ঠগি আছে বিজেপিয়ে। মহিলাসকলক ব্লেকমেইল কৰি ধন দি অৰুণোদয় ফৰ্মৰ জৰিয়তে নিৰ্বাচনী ৰণ জিকিব বিচাৰিছে বিজেপিয়ে। হয় বন্ধু বান্ধৱীসকল, বিজেপিৰ বিৰুদ্ধে এনেকুৱাকৈ কিবা এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে। বন্ধু বান্ধৱীসকল, অখিল গগৈ যিকেইটা মন্তব্য কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ২ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিজেপি নেতা ৰাজেন গোহাঁইক লৈ খঙত অগ্নিশৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চৰাই মৰে ৰৈ মানুহ মৰে কৈ এনেকুৱাকৈ মন্তব্য কৰিছে। একেই দশা হ'ল জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰো। নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তথা দলৰ বিৰুদ্ধে মন্তব্য কৰি মহাবিপদত পৰিছে ৰাজেন গোহাঁইয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোষত পৰিল জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই। জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইক লৈ খঙত অগ্নিশৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ৰাজেন গোহাঁই দলত থাকিবনে নাথাকে সেয়া সিদ্ধান্ত ল'ব দলে। ৰাজেন গোহাঁই নিজক পুৰণি বুলি চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল। ৰাজ্যিক সভাপতি ভৱেশ কলিতাই শীঘ্ৰেই ৰাজেন গোহাঁইৰ মন্তব্য ৰাষ্ট্ৰীয় সভাপতিলৈ প্ৰেৰণ কৰিব, এয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ৩ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এইবাৰ বিসংগতি ভোটাৰ তালিকাত নাম নোহোৱাৰ বাবেই সাব্যস্ত কৰিব নোৱাৰিলে গণতান্ত্ৰিক অধিকাৰ। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ বিসংগতি ভোটাৰ তালিকাত নাম নথকাৰ বাবেই ভোটদানৰ পৰা বিৰত থাকিব লগা হ'ল ভোটাৰ। ৯ নং লোকসভা সমষ্টিত ৫৫ নং থিং বিধানসভা সমষ্টিৰ কেইবাগৰাকী ভোটাৰৰ নাম নাই ভোটাৰ তালিকাত। নাম নোহোৱাৰ বাবেই নিজৰ একাংশই সাব্যস্ত কৰিব নোৱাৰিলে গণতান্ত্ৰিক অধিকাৰ। পূৰ্বে ভোটাৰ তালিকাত নাম আছিল যদিও এইবাৰ নাম কৰ্তন হ'ল কেইবাগৰাকী লোকৰ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে। আপোনাৰ লিষ্টত নামটো আছে নাই অতি শীঘ্ৰেই আপুনি চেক কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ৪ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিলে কেইবাগৰাকী মন্ত্ৰী বিধায়কে অৱশেষত। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিলে কেইবাগৰাকী মন্ত্ৰী আৰু বিধায়কসকলে। ৫টা সমষ্টিৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কে সাব্যস্ত কৰিলে ভোটদান।
পত্নীসহ ভোটদান সাব্যস্ত কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই, ভোটদান কৰিলে বিধায়ক ৰূপম শৰ্মাই, ভোটদান কৰিলে বিধায়িকা শিৱমণি বৰাই। কেৱল এয়াই নহয়, পত্নীসহ ভোটদান কৰিলে বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে। কেৱল এয়াই নহয়, ভোটদান কৰিলে ডিফুৰ বিজয়ী প্ৰাৰ্থী অমৰ সিং টিছে, ভোট দিয়া নগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই, ভোট দিলে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। হয় বন্ধুসকল, এনেকুৱাকৈ কেইবাগৰাকী বিধায়ক আৰু মন্ত্ৰীয়ে ভোট প্ৰদান কৰিলে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ইভিএমক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। 96টাকৈ ইভিএম বিকল। হয় বন্ধুসকল, ভোটদানৰ সময়ত 96টাকৈ ইভিএম বিকল হৈ পৰিছে আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। যোৱাকালি হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনাই ৰাজ্যত এই পৰ্যন্ত 96টাকৈ অধিক ইভিএম বিকল হৈ পৰিছে। ইভিএমৰ বিসংগতিক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, ভোট নিদিয়াকৈ ঘৰলৈ উভতি গৈছে ভোটাৰ ৰাইজ। কৰিমগঞ্জ ডিফু, মৰিগাঁও চামগুৰি, নগাঁও বটদ্ৰৱাকে ধৰি ৰঙিয়া, ওদালগুৰি, কাটিগড়া, লগতে ব্ৰাইগাঁও, খৈৰাবাৰীৰ লগতে চিপাঝাৰ, লাহৰীঘাট, গোৰেশ্বৰ, দলগাঁৱত ইভিএম বিকল হৈ পৰিছে। ভোট কেন্দ্ৰলৈ অনা হৈছে নতুন ইভিএম। ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হৈছে উত্তাল পৰিস্থিতি। শিলচৰৰ ভোট কেন্দ্ৰত ইভিএম বিকলক লৈ ৰাইজৰ ক্ষোভ। হয় বন্ধু-বান্ধৱীসকল, এটা ভয়ংকৰ কথা সংঘটিত হৈছে ইভিএমক লৈ, যিটো নতুনকৈ আপডেট প্ৰদান কৰা হৈছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এইবাৰ ইভিএম আৰু ভিভিপিএটিক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দান। ইভিএম আৰু ভিভিপিএটিক লৈ গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন বিচৰা আবেদন খাৰিজ কৰিলে এছচিৰ তৰফৰ পৰা। ইভিএমতে ভোটাৰে দিব লাগিব ভোট, এনেকুৱাকৈ মন্তব্য কৰিছে এছচিৰ তৰফৰ পৰা। ভিভিপিএটি 100% ভেৰিফিকেশ্যন বিচৰা আবেদন খাৰিজ। ন্যায়াধীশ সঞ্জীৱ খান্নাৰ লগতে দিবাংকৰ দত্তৰ বিচাৰপীঠৰ এই শুনানি। এই প্ৰক্ৰিয়াত সম্পূৰ্ণ সন্দেহৰ দৃষ্টিৰে চাব নোৱাৰি। 100% ভিভিপিএটিৰ স্লিপ পৰীক্ষণ কৰাটো সম্ভৱ নহয় বুলি মন্তব্য কৰিছে অধিবক্তাৰ তৰফৰ পৰা। লগতে নিৰ্বাচনী আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। ভোট গ্ৰহণৰ পাছত 45 দিনলৈ সুৰক্ষিত কৰি ৰাখিব লাগিব ইভিএম। ফলাফলক লৈ অসন্তুষ্ট প্ৰাৰ্থীয়ে অভিযোগ দিলে হ'ব ইভিএম পৰীক্ষা। ইভিএমক মাইক্ৰ' কণ্ট্ৰলাৰ থকা পুৰণা মেমৰি পৰীক্ষা কৰিব অভিযন্ত্ৰাৰ দলে আৰু ইভিএমত এই পৰীক্ষণৰ দ্বাৰা প্ৰমাণ হ'ব জালিয়াতিৰ তথ্য। ইভিএম আৰু ভিভিপিএটিক লৈ গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক ওলাইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।